কামৰূপ জিলাৰ অন্তৰ্গত বাউসী উৰগালস্থিত প্ৰয়াত ডাক্তৰ প্ৰভাত চন্দ্ৰ দাস সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ উদ্যোগত লক্ষ্মীকান্ত আঁতৰ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আৰু বাউসী উৰগাল প্ৰাথমিক শাখাৰ আতিথ্যত তথা ৰাইজৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাই সূতা স্থাপন কাৰ্যসূচী সম্পন্ন কৰা হয়। সেই অনুসৰি পুৱা প্ৰাতঃ প্ৰসংগ আই বাপুসকলৰ নাম প্ৰসংগম বাৰ্ষিক অধিৱেশনৰ লাই সূতা স্থাপন মুকলি সভা ইত্যাদি বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই উপস্থিত থাকি গুৰুজনৰ আদৰ্শৰাজিক অনুকৰণ কৰে। সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি অহা 18 আৰু 19 জানুৱাৰীত অনুষ্ঠিত হ'ব 2024 চনত 2025 চনত এই তাৰ আজি প্ৰথম কাৰ্যসূচী লাইসূতা স্থাপন। এই লাইসূতা কাৰ্যসূচীত সমস্ত বাপাই ইয়াতে উপস্থিত হৈ ভগৱন্তৰ গুণানুকীৰ্তনৰ লগতে আমাৰ লাইসূতা স্থাপন হৈ যায়। তাৰ পাছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হয়। আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ স্থানীয় MLA কমলপুৰ বিধান সমষ্টিৰ শ্ৰী দিগন্ত কলিতা বাবু ইয়াতে উপস্থিত থাকি আমাক সহায় সহযোগ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাই এই 19 সংখ্যক বাৰ্ষিক অধিৱেশনভাগে সাফল্যমণ্ডিত কৰিবলৈ সমস্ত বাপাইকে আমি আহ্বান জনাইছোঁ আৰু গুৰুজনাৰ এই ধৰ্ম প্ৰসাৰ আৰু প্ৰচাৰৰ নামত আমি জিলাখনৰ সমস্ত বাপাইক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট গ্লোবেল এনি 24/7।